বস্তার টাকা লৈছে 30টা। কিমান টকা লৈছে? 30 টাকা। আপুনি কিমান কেজনৰ চাউল পায়? 45 কেজি পাওঁ। 45 কেজি। হ্যাঁ মানে আপোনাক 45 কেজি চাউলৰ সহ বস্তা দিছিলে। হ্যাঁ বস্তার পরে টাকা লৈছে 30টা। কি টকাটো কিহৰ পৰা লৈছে? বস্তার লৈছে টাকা। কোনে লৈছে টকাটো? কন্ট্ৰললে লৈছে। আপোনাৰ কোনটো গাঁও? 1 নম্বৰ নুৰপুৰ। কি হৈছিল? মোৰ ঘৰত 90 কেজি চাউল পাওঁ, বস্তা লৈ গৈছোঁ দুটা, বস্তা দুটা ঘূৰাই দি যাবা না তই পইচা দি যাবা 50 টকা। দুটা বস্তাৰ কিমান দাম বিচাৰিছে? 50 টকা বিচাৰিছে। 50 টকা। অঁ কোনে কণ্ট্ৰল দোকানী? কোকোনাল দোকানী বিচাৰিছে। নাম কি? নামটো ছবিকুল ইছলাম। ডুমডুমা সমবায় ন? অঁ 1 নং নুৰপুৰ। অঁ 1 নম্বৰ নুৰপুৰ। আজি মই আছোঁ 1 নং নুৰপুৰজোৰ গাঁৱত থকা সুলভ মূল্যৰ দোকান ছয়জল হকৰ নামত আছিল, তেখেতৰ ল'ৰা ছবিকুল ইছলামৰ নামত বৰ্তমান হৈছে। আমি গম পাইছোঁ ৰাইজে। আৰু বৰ্তমান চৰকাৰে যিটো 3 কুঠাৰ চাউল একেলগে দিম বুলি কৈছিলে, প্ৰত্যেকজন ব্যক্তিয়ে 15 কেজিকৈ পাব বুলি কৈছিলে, সেইমতে চাউল বিতৰণ হৈ আছে। কিন্তু ইয়াত এটা কথা হ'ল, চাউলখিনি বিতৰণ কৰি আছে যদি তেওঁলোকে বস্তাখিনি গোটেইখিনি খুলি হাজিৰা লৈ গোটেইখিনি চাউল মাটিত ঢালিছে, পকাত ঢালিছে। ঢালাৰ পিছত ৰাইজক কিন্তু বস্তাখিনি দিয়া নাই। ৰাইজে ঘৰৰ পৰা বস্তা আনিলেহে চাউলখিনি দিয়ে, নহ'লে নিদিয়ে চাউল। প্ৰতিখন ৰাইজেই, মই আহি চাইছোঁ প্ৰতিখন ৰাইজে বস্তা আনিছে আৰু নিজৰ বস্তা চাউল লৈ যাব লাগে। আৰু তেওঁলোকে সেই বস্তাখিনি আজিৰ পৰা নহয়, পূৰ্বৰ পৰাই প্ৰতিটো বস্তা 30 টকা 25 টকাকৈ বিক্ৰী কৰে। বিক্ৰী কৰি তেওঁলোকে তাৰ পৰা মুনাফা আদায় কৰে আৰু ৰাইজক লুণ্ঠন কৰি আছে এইখন সুলভ মূল্যৰ দোকানীয়ে। আৰু ৰাইজে যদিও আমি প্ৰতিবাদ কৰিব আহোঁ, আৰু এই কুণ্টল দোকানৰ যিজন ঘৈণীয়েকজনে আমাৰ ডাঙৰ দাদা এজনক কৈছে যে বস্তা দিয়াৰ ছিষ্টেম নাই। বস্তা দিয়ে যদি ছিষ্টেম নাই, চৰকাৰে চাউলটো বন্ধ কৰি দিলেই হ'ল। চৰকাৰে চাউল যদি দিছে, চাউল লোৱাৰ ব্যৱস্থা কৰিব লাগে। বেগ দিব নে বস্তা দিব, এইটো চৰকাৰে কৰিব লাগে, নহ'লে আমি ৰাইজে চাউল নলওঁ। যদি বস্তা নিদিয়ে, যদি চাউল লোৱাৰ কোনো ব্যৱস্থা ছিষ্টেম চৰকাৰে কৰি নিদিয়ে, তেতিয়াহ'লে আমি চাউল নলওঁ। চৰকাৰে ৰাইজক ঘৰে ঘৰে গৈ চাউল দি আহিব লাগিব। আৰু এটা কথা, যিহেতু বস্তাত কাৰোবাৰ এজনকৈ এনেধৰণৰ নাহে, বস্তা চিষ্টেম আহে, 5-10 কেজি ব্যক্তিসকলে বস্তা লোৱাটোতো সম্ভৱ নহয়। আমি এইটোও কৈছোঁ সুলভ মূল্যৰ দোকানীক যে যিখিনি 5-10 কেজি 15-20 কেজি চাউল লয়, সেইখিনিক বস্তা দিব নালাগে। অন্ততঃ যিখিনি 50 কেজি 40 কেজি 60 কেজি 70 কেজি 1 কুইণ্টেল যিখিনিয়ে বেছি চাউল পায়, সেইখিনিক বস্তা দিব লাগে বুলি আমি দাবী জনাইছোঁ। কিন্তু আমি চাইছোঁ, ইয়াত আমি চাইছোঁ 75 কেজি, যোৱাকালি চাইছোঁ 1 কুইণ্টেল 5 কেজি লৈছে, কিন্তু বস্তা ৰাইজে ঘৰৰ পৰা আহি লৈ গৈছে। কিন্তু এইটো অতি দুৰ্ভাগ্যজনক কথা। কিমান লৈছে গ্ৰাহকৰ পৰা বস্তা এটাত? গ্ৰাহকৰ পৰা বস্তা যদি লৈ যায় 30 টকাকৈ লৈছে। মোৰ ডাঙৰ দাদা যোৱাকালি চাউল লৈ গৈছে, এই সুলভ মূল্যৰ দোকানে 30 টকা ৰাখিহে চাউলৰ বস্তাখন দিছে। আৰু ইয়াত আজিৰ পৰা নহয়, বহু দিনৰ পৰাই বস্তা বিক্ৰী হৈ আছে। আমাৰ ৰাইজৰ দাবী, যদি চৰকাৰে চাউল দিছে, 3 কুঠাৰ চাউল একেলগে দিছে, যদি চৰকাৰে চাউল লোৱাৰ ব্যৱস্থা কোনো ছিষ্টেম কৰা নাই, বস্তা বা বেগৰ ছিষ্টেম কৰা নাই, আমি ৰাইজে চাউল নলওঁ। চাউল সুলভ মূল্যৰ দোকানীতে থাকিব আৰু চৰকাৰে এইটো ইমিডিয়েট ব্যৱস্থা ল'ব লাগে, নহ'লে আমি ৰাইজে এই সুলভ মূল্যৰ দোকান বৰ্জন কৰিম আৰু চাউল লোৱাৰ পৰাও আমি অব্যাহত ৰাখিম। এইটো আমাৰ দাবী চৰকাৰৰ ওচৰত। কোনটো সমবায়ৰ অন্তৰ্গত? আমি ডুমডুমা সমবায় সমিতিৰ অন্তৰ্গত। গতিকে এইটো আজিৰ পৰা নহয়, বহুত দিনৰ পৰা লুণ্ঠন হৈ আছে। মই ইমান দিন অহা নাছিলোঁ। আজি মোৰ দাদা এজন আহিছে, ৰাতিপুৱা তাৰ সুলভ মূল্যৰ দোকানীৰ ঘৈণীয়েকে কৈছে যে বস্তা দিয়াৰ ছিষ্টেম নাই। যদি বস্তা দিয়াৰ ছিষ্টেম নাই, চাউলখিনি কেনেকৈ আনে সমবায়ৰ পৰা? আৰু চৰকাৰে কৈ দিয়ক যে ৰাইজক আমি বস্তা দিব নোৱাৰোঁ, তেতিয়াহ'লে আমাক বস্তা নালাগে।